শিৱসাগৰ ডিম সমষ্টি যি ৰাজমাই লগোৱাবাৰী আছে লগোৱাবাৰীত উপস্থিত আছো আৰু বিধানসভাত যিখন ঐতিহাসিক এখন বিল উত্থাপন হল সেই বিলখন উত্থাপন হোৱাৰ লগে লগে যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ মাজত এতিয়াও উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। মই এই লগোৱাবাৰী এই মুহূৰ্তত যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছো, যিহেতু আজি দিনৰ ভাগত যি বিধানসভাত যি চাহ শ্ৰমিকসকলৰ যিটো ভূমি পট্টা প্ৰদান কৰা বা ভূমি যি অধিকাৰ সেই অধিকাৰ প্ৰদান কৰাক লৈ এতিয়া দেখা গৈছে যিসমূহ চাহ বাগিচা আছে চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে শ্ৰমিকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে চাহ শ্ৰমিকসকলৰ অসমৰ ইতিহাসত বা অসমৰ ক্ষেত্ৰত যিটো চাহ শ্ৰমিকসকলৰ যিটো অৱদান সেই অৱদান আচলতে কোনোদিনে নুই কৰিব নোৱাৰি। অৱশেষত আচলতে চাহ শ্ৰমিকসকলে নিজৰ যিসমূহ প্ৰাপ্য সেই প্ৰাপ্যসমূহ এই মুহূৰ্তত পোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ পিছতে দেখা গৈছে এইদৰে যিসমূহ বাগিচা আছে চাহ বাগিচাৰ যিসকল লোক আছে শ্ৰমিক আছে শ্ৰমিকসকলে এইদৰে আচলতে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। এই যি ভূমি আইন বা ভূমি যি পট্টা সেই পট্টা প্ৰদান প্ৰসূতিৰ যিসকল মাতৃ থাকিব সেই মাতৃসকলক 12,000 টকাকৈ প্ৰদান কৰা হ'ব। আৰু চাহ বাগিচাৰ যিসকল হাইস্কুল আছে সেই হাইস্কুলসমূহ আদৰ্শ হাইস্কুললৈ ৰূপান্তৰ কৰা হ'ব। আৰু জানুৱাৰী মাহৰ ভিতৰত প্ৰায় 100খনকৈ নতুন হাইস্কুল আচলতে মুকলি কৰা হ'ব। মুঠৰ ওপৰত ক'ব গ'লে চাহ শ্ৰমিকসকলৰ যিটো দীৰ্ঘদিনীয়া যিটো প্ৰাপ্য সেই প্ৰাপ্যটো অৱশেষত পোৱা পৰিলক্ষিত হৈছে। মই চাহ শ্ৰমিকসকলৰ ইয়াত স্থানীয় কিছু লোক আছে, মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। আপোনালোকৰ যিটো অৱদান সেই অৱদানটো কোনো কালে কৈ শেষ কৰিব নোৱাৰি। অৱশেষত আপোনালোকৰ শ্ৰমিকসকলে এতিয়া নিজৰ প্ৰাপ্যটো পাইছে, এই মুহূৰ্তত কি ক'ব? নিশ্চিতভাৱে প্ৰথমতে এটা কথা ক'ব লাগিব, ভাল কাম সদায় ভালে। আৰু চৰকাৰখনে বিধানসভাৰ কেবিনেটত যিটো বিল পাছ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই ধন্যবাদ দিছোঁ। অফ চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট বিল 2025 বিলৰ জৰিয়তে আচলতে চৰকাৰখনে চাহ জনগোষ্ঠীৰ লোকসকলৰ সাংবিধানিক আৰু জন্মগত অধিকাৰ ভূমিৰ অধিকাৰ তেওঁলোকে দিবৰ কাৰণে যিটো সিদ্ধান্ত লৈছে সমগ্ৰ চাহ জনগোষ্ঠীৰ ৰাইজে একে আদৰণি জনাইছে আৰু একে উৎসৱমুখৰ পৰিৱেশ হৈ আছে। যিহেতু তাহানি দিনৰে পৰা চাহ জনগোষ্ঠীৰ লোকসকলে শংকিত হৈ জীৱন যাপন কৰিব লগা হৈছিল, কাৰণ এটা ঘৰত যদি দুজন ছাত্ৰ থাকে সেই ছাত্ৰজনে মা দেউতা ৰিটায়াৰ হোৱাৰ পিছত কোৱাৰ্টাৰ আৰু মাটিডোখৰ ৰক্ষাৰ স্বাৰ্থত এজন ছাত্ৰই নিজৰ শৈক্ষিক ভৱিষ্যত ত্যাগ দিব লগা হৈছিল। কিন্তু এতিয়া এই নিজৰ শৈক্ষিক ভৱিষ্যত ত্যাগ দিব লগা নহ'ব আৰু কোনো শংকিত হৈ জীৱন যাপন কৰিব লগা নহ'ব। সংকীৰ্ণ অৰ্থত বিজেপি চৰকাৰখনে যি সিদ্ধান্ত এই সিদ্ধান্তক আমি সদায় শলাগ লৈছোঁ। আৰু 200 বছৰৰ ইতিহাসত এয়া প্ৰথম চাহ জনগোষ্ঠীৰ কাৰণে তেখেতসকলে বসবাস কৰা মাটিত আচলতে তেখেতসকলৰ অধিকাৰসমূহ সাব্যস্ত কৰিব। তাৰ কাৰণে আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসম চৰকাৰৰ মানে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ চাহ জনজাতি ছাত্ৰ সন্থা এই সংগঠনে মানে যি আমাৰ এই প্ৰচেষ্টা চলাই আহিছে যে আজি আমি ভূমি অধিকাৰ পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মানে এই আজি নিশ্চয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। আৰু মই এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ শিৱসাগৰৰ যি ডিম সমষ্টিৰ যি ৰাজমাই লগোৱাবাৰী আছে লগোৱাবাৰী যিসকল চাহ শ্ৰমিক আছে চাহ শ্ৰমিকসকলে এই মুহূৰ্তত উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। আচলতে ইতিমধ্যে উল্লেখ কৰিছে যে দীৰ্ঘদিনীয়া এটা সমস্যা এই সমস্যা আচলতে সমাধান হোৱাৰ দিশে এই মুহূৰ্তত আগবাঢ়িছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে চাহ শ্ৰমিকসকলৰ যিটো অৱদান অসমৰ ইতিহাসত যিটো অৱদান বা অসমৰ ক্ষেত্ৰত যিটো অৱদান চাহ শ্ৰমিকসকলৰ সেই কথাটো কোনো কাৰণে নুই কৰিব নোৱাৰি। আৰু তেওঁলোকৰ যিটো অৱদান সেই অৱদানটোকে আচলতে লৈ তেওঁলোকে যিটো দীৰ্ঘদিনীয়া যিটো সমস্যা বা দীৰ্ঘদিনীয়া যিটো প্ৰাপ্য সেই প্ৰাপ্যটো অৱশেষত পোৱাৰ পিছত এইদৰে আচলতে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন যিসমূহ চাহ বাগিচা আছে সেই চাহ বাগিচাসকলৰ যিসকল চাহ শ্ৰমিক আছে সেই চাহ শ্ৰমিকসকলে এতিয়া মনৰ উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ সতীৰ্থ উৎপল আছে, মই উৎপলৰ জৰিয়তে আচলতে এইদৰে আচলতে পোনপটীয়াকৈ শিৱসাগৰ যি ডিম সমষ্টি আছে ডিম সমষ্টিৰ যি ৰাজমাই লগোৱাবাৰী আছে লগোৱাবাৰীৰ পৰা পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিলোঁ।